Yeah. Yeah. Good morning, Baba. Good morning. So hey everyone, good morning. আছোঁ বৰ্তমান দেৰগাঁৱত হ'ল 3 দিন মান ইয়াতে আছোঁ মাজতে গুৱাহাটীৰ পৰা গৈ আহিলোঁ আৰু ফাইনেলি একদম চমু আপডেট এটা দি যাওঁ আপোনালোকক এখন চুমু আহিছে আমাৰ লগত চাইজটো মেটাৰ নকৰে চাওক চেম চাইজ হয় গাড়ীখনে বেলেগ বেলেগ এখন এন এখন আপোনাৰ টাটা চুমু চুমু আপোনাৰ 2013 চনৰ হয় ডিজেল ভাৰ্জন হয় ফাৰ্ষ্ট অনাৰ হয় যোৰহাট ৰেজিষ্ট্ৰেশ্যন 0TM1237 নাম্বাৰটো বৰ ধুনীয়া ফ্ৰণ্টৰ পৰা লুকছটো চাওক ৰঙৰ কাম চাম অলপ চলপ ওলাব পুৰণা গাড়ী দাম চাইও কাম কিন্তু আপোনাৰ টায়াৰ আকৌ গোটেই চাৰিটাই ভাল টায়াৰ গ্ৰিপকেইটা চাওক অফৰোডিং টায়াৰৰ নিচিনা আপোনাৰ গ্ৰিপকেইটা চাওক বহুত মজা হৈ আছে বাকী আপোনাৰ এখন 2013 হয় ডিজেল হয় ফাৰ্ষ্ট অনাৰ হয় 75,000 মান ৰানিং হৈছে বেক চাইডৰ পৰা লুকছটো চাওক এইটো মই জিটো এৰাই দিলোঁ এতিয়া ৰেণ্ট হৈ আছে ইয়াত এই জিটো ইয়াত লগাই দিম এই ডিটো এৰাই ইয়াত জিটো লগাই দিম ৰেঞ্জ হৈ যাব তাৰপিছত ৰভাৰ বুলি ষ্টিকাৰ এটা লগাইলে ৰেঞ্জ ৰভাৰে হৈ যাব টাটাই ৰেঞ্জ ৰভাৰ ন বাকী বেক চাইডৰ পৰা লুকছটো চাওক 7-8টামান আৰামত বহি যাব পাৰে এনেই 7 ছিটাৰ হয় পিছফালে 4টাও পাৰে এইফালে 3টা 5টা 9টামান পাৰিব বহিব আৰামত স্কুল ডিউটি বা যিবিলাক মানুহে লোকেলত গাঁৱত ভাড়া মাৰিবলৈ বিচাৰে বা মেডিকেল চেডিকেল দৌৰা দৌৰিকৈ যাব বিচাৰে তেওঁলোকে এখন গাড়ী মজাকৈ চলাব পাৰিব টাটাৰ ইঞ্জিন হয় বহুত বঢ়িয়া হৈ আছে ইঞ্জিনটোৰ কাৰণে অকল মই গাড়ীখন লৈছোঁ গাড়ী বিকি যায় নাযায়তো গম নাপাম বাৰু ইঞ্জিনটোৰ কাৰণে লৈছোঁ ইঞ্জিন বহুত বঢ়িয়া হৈ আছে অনলি 75,000 ৰানিং হৈ আছে আৰু ইণ্টেৰিয়ৰটো মই দেখাই আছোঁ আপোনালোকক এইটো চাইডৰ আপোনালোকে লুকছটো চাওক খুব ধুনীয়া হৈ আছে অলপ চলপ ৰঙৰ কাম চাম ওলাব এইবিলাক স্ক্ৰেচ দেখা পাইছে অলপ চলপ স্ক্ৰেচ আছে পুৰণা গাড়ী বাকী ইণ্টেৰিয়ৰ লেতেৰাও হৈ আছে অলপ চাফ চিকুণ কৰি দিম বাৰু ভালকৈ ওপৰৰ বস্তুবিলাক চাওক এইফালে আপোনাৰ ছিট কভাৰ টিট কভাৰ চব লাগি আছে আৰু পিছৰ পেচেঞ্জাৰ ছিটটো দেখাই দিছোঁ 4টা পাৱাৰ উইণ্ডো কালি সেই ড্ৰাইভাৰ ছাইডৰ পাৱাৰ উইণ্ডোটো ৱৰ্কিং কণ্ডিশ্যনত নাই তাৰ হয়তো ছুইচটো বেয়া আছে লগাবলৈ চেষ্টা কৰিম পাৰিলে বা সেইটো লগাই দিম ডোৰ হেণ্ডেলটো নাই বাকী আৰু এইফালে পিছফালৰ ছিটকেইটা চাওক ইয়াতো আৰামত আপুনি 2-3জনকৈ বহি যাব পাৰিব পিছফালৰ ছিটকেইটাত ইয়াততো আৰামত আপোনালোকে পাৰেই ধৰক প্ৰায় কেইজন মানুহ ইয়াতো 3-4জন আৰামত বহিব পাৰে গাড়ীখন চাইজটো ডাঙৰতো আগফালেও 2জন পাৰিব 3জনো পাৰিব বহু বুলি ক'লে ডাঙৰ মানে ছিটকেইটা বহুত বেছি স্পেচ আছে সেই স্কৰপিঅ' এনখনৰ সমানে চাইজটো হয় সিমান ডাঙৰে হয় বাট গাড়ীৰ দামটো বহুত কম হয় আৰু 2013 হয় আমি ইঞ্চুৰেঞ্চ পলিউশ্যন নতুনকৈ কৰি ইনক্লুড ট্ৰান্সফাৰ হৈ দিম গাড়ীখন আপোনালোকক বাকী আৰু আগফালতো দেখাই আছোঁ এইফালে আপোনাৰ ৰানিংটো দেখাই আছোঁ ইয়াত চাওক 72,492 বৰ্তমান হ'বলৈকে 72,000 ৰানিং আছে ইঞ্জিনটো বহুত ধুনীয়া হৈ আছে তো আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰিব 2013 এখন টাটা চুমু আৰু যদি লওঁ বুলি ভাবে আপোনালোকে এখন 135 দিব লাগিব ইনক্লুডিং ট্ৰান্সফাৰ মই যিকেইটা কাম পাৰিলে কৰি দিম যিকেইটা সৰু সুৰা কাম আছে সেইকেইটা মই পাৰিলে কৰি দিম যদি আপোনালোকে কৰে তাতো মানে 2 টকা কিবা এটা মিলাই মেলি ডিছকাউণ্টটো দি মেলি আপোনালোকেও মানে কামটো কৰিব পৰাকৈ দামটো এৰাই দিম তো 135ত ইনক্লুডিং ট্ৰান্সফাৰ সৈতে যদি ল'ম বুলি ভাবিছে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব প্ৰায় 9 ছিটাৰ বুলিয়ে কৈ দিছোঁ আৰু 9টা মানুহ আৰামত বহি যাব পাৰিব